আপোনালোকে জানে যে যোৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছো। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ, আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। দ্য মিনিমাম এজ ফৰ সেক্সুৱেল ইণ্টাৰকোৰ্স ফৰ উইথ কনচেণ্ট ফৰ মেৰিড ওমেন হেজ বিন ৰেইজ ফ্ৰম 15 years to 18 years। তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুফ যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে, আৰু যেহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম, আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 yearsৰ তলৰ ইভেন কনসেনচুৱেল ইণ্টাৰকোৰ্স ইজ ইকুইভেলেণ্ট টু ৰেপ। অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেণ্টটো যদি আমি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰোঁ, it will be considered as rape and it will be punishable as offense of rape। আপোনালোকে জানে যে যোৱা এটা বছৰৰ পৰা বা 1.5 বছৰত আমি চাইল্ড মেৰেজৰ এগেইনষ্টত আমি কাম কৰি আছো। চাইল্ড মেৰেজৰ সম্পৰ্কত কিছু হাইকোৰ্টে ইছলামিক লৰ ইণ্টাৰপ্ৰিটেশ্যনত মাইনৰ মেৰেজৰ ক্ষেত্ৰত এটা কিছু ডিফাৰেঞ্চিয়েট জাজমেণ্ট দি ৰাখিছিলে। সেইকাৰণে আমি অসমত পস্কো এক্ট আমি আনিবলগীয়া হৈছিলে যাতে ইছলামিক এক্টৰ ইণ্টাৰপ্ৰিটেশ্যনটোৰ আমি অভাৰকাম কৰিব পাৰোঁ, আৰু সেই ধৰণে আমি চাইল্ড মেৰেজৰ ওপৰত আমি যুঁজ দিছিলোঁ। এতিয়া ইয়াত এটা খুব ভাল প্ৰভিজন আহিলে যে চাইল্ড মেৰেজ কোনোবাই যেতিয়া কৰে, সবচে ডাঙৰ কথা যে উইথ কনচেণ্টটো 18 বছৰৰ তলৰ ছোৱালীৰ লগত সেক্সুৱেল ইণ্টাৰকোৰ্স কোনেও কৰিব নোৱাৰে। দ্য মিনিমাম এজ ফৰ সেক্সুৱেল ইণ্টাৰকোৰ্স ফৰ উইথ কনচেণ্ট ফৰ মেৰিড ওমেন হেজ বিন ৰেইজ ফ্ৰম 15 years to 18 years। তাৰমানে এতিয়া 18 বছৰৰ তলৰ ছোৱালীক যদি কোনোবাই বিয়া কৰায় আৰু যদি তাত সন্তান থাকে, তেতিয়াহ'লে সেক্সুৱেল ইণ্টাৰকোৰ্স ইজ প্ৰুফ যে 18 বছৰ আপুনি 16ত বিয়া কৰালে, 12 বছৰত বিয়া কৰালে, 18 বছৰ আগতে আপোনাৰ সন্তান হ'ল। তাৰ মানে 18 বছৰৰ আগতে আপুনি আপোনাৰ পত্নী হ'লেও আপুনি সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিব নোৱাৰে, আৰু যেহেতু সেক্সুৱেল ইণ্টাৰকোৰ্স কৰিছে, দিছ হেজ বিকাম এ নিউ কেটেগৰী অফ অফেন্স আণ্ডাৰ ভাৰতীয় ন্যায় সংহিতা। ইয়াৰ ফলত চাইল্ড মেৰেজৰ ওপৰত আমি বহুত কাম কৰিব পাৰিম, আৰু ন্যায় সংহিতাত কোৱা হৈছে যে 18 yearsৰ তলৰ
even consensual intercourse is equivalent to rape. অৰ্থাৎ 16-17 বছৰৰ ছোৱালীক উইথ কনসেন্টটো যদি আমি sexual intercourse কৰো, it will be considered as rape and it will be punishable as offense of rape.